দুমুজাত পৰিছে বহু সংখ্যক চাকৰি প্ৰত্যাশী প্ৰাৰ্থী। কালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ এডিআৰই পৰীক্ষাৰ পেটাৰ্ণ সলনি হ'ব বুলি ঘোষণা কৰাৰ লগতে পৰীক্ষাৰ ডেট ঘোষণা কৰে। এইবাৰ এডিআৰই পৰীক্ষাৰ যিখিনি গ্ৰেড 3 বাবে এপ্লিকেশ্যন কৰা হৈছে তেখেতসকলৰ পৰীক্ষা এপিএছচিৰ আৰ্হিত হ'ব। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ মনত বহুখিনি প্ৰশ্ন আহিছে যে এইবাৰ পৰীক্ষাত সিলেবাছ সলনি হ'ব নেকি। পৰীক্ষাত যেহেতু এবাৰ মেইনছ, প্ৰিলিমছ আৰু ভাইভা থাকিব, গতিকে এইবাৰ প্ৰিলিমছত কি ধৰণৰ কুৱেশ্যন আহিব, প্ৰিলিমছৰ বাবে দুখন পেপাৰ থাকিব নেকি, এইখিনি প্ৰশ্ন ছাত্ৰ ছাত্ৰীসকলৰ মনত উদয় হৈছে আৰু আমি আজি সেই বিষয়ে কথা পাতিবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যিহেতু অসম চৰকাৰৰ তৃতীয় বৰ্গৰ যিখিনি পোষ্ট আছে সেইখিনি গেজেটেড ৰেংকৰ নহয়, গতিকে এই পৰীক্ষাত মেইনছ আৰু ভাইভাৰ কিয় প্ৰয়োজন বুলি বহুতে প্ৰশ্ন কৰিছে। সেইদৰে 2016 চনতে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে ভাইভা বাতিল কৰিছিল। এতিয়া প্ৰশ্ন হৈছে প্ৰিলিমছ পৰীক্ষাত থাকিব নেকি জিএছ আৰু কোৱালিফাইং পেপাৰ। নম্বৰ, যিহেতু অসম চৰকাৰৰ অন্যান্য নিযুক্তি পৰীক্ষাৰ ক্ষেত্ৰত যিহেতু 10ম শ্ৰেণী পৰ্যন্ত গণিতৰ প্ৰশ্ন আহে, এইবাৰ এডিআৰই প্ৰাৰম্ভিক পৰীক্ষাত থাকিবনে গণিতৰ 10ম শ্ৰেণী পৰ্যন্ত প্ৰশ্ন। ঠিক সেইদৰে ঘোষণা কৰা দিনকেইটাতে অনুষ্ঠিত হ'ব নেকি প্ৰাৰম্ভিক আৰু মূল পৰীক্ষা। আনহাতে মেইনছ পৰীক্ষাত এইবাৰ থাকিব নেকি ছাবজেক্টিভ কুৱেশ্যনছ। এই কুৱেশ্যনখিনি ছাত্ৰ ছাত্ৰীসকলৰ মনত আছে। ইতিমধ্যে যদিও চৰকাৰে ঘোষণা কৰিছে কিন্তু নটিফিকেশ্যন এতিয়ালৈকে ওলোৱা নাই। এখন ঘৰৰ বাবে এটা চাকৰি কিমান প্ৰয়োজন সেয়া নথকাজনেহে অনুভৱ কৰিব পাৰে। বহু পিতৃ মাতৃৰ সপোন থাকে নিজৰ সন্তানে এটা ভাল চাকৰি কৰিব আৰু ঘৰখনৰ দায়িত্ব ল'ব, আৰু সেই কথা মনত ৰাখি বহু সংখ্যক চাকৰি প্ৰত্যাশী প্ৰাৰ্থীয়ে দীৰ্ঘ সময় ধৰি পঢ়া শুনা কৰি আছে আৰু পৰীক্ষাৰ বাবে বহু সময়ৰ পৰা প্ৰস্তুতি চলাই আছে। কিন্তু হঠাৎ এতিয়া এডিআৰই পৰীক্ষাৰ পেটাৰ্ণ চেঞ্জ কৰাৰ ঘোষণা কৰাৰ লগে লগে এই ছাত্ৰ ছাত্ৰীসকলৰ মনত বহুখিনি প্ৰশ্ন আহিছে। এতিয়া এই প্ৰশ্নখিনি উত্তৰ চৰকাৰে কি ধৰণে দিব সেয়াও লক্ষণীয় হ'ব। আমি দেখি অহা দিনবোৰত যিখিনি গ্ৰেড 3 আৰু গ্ৰেড 4 বাবে অসম চৰকাৰে পৰীক্ষা অনুষ্ঠিত কৰে, সেই পৰীক্ষাসমূহত ইংলিছ, জেনেৰেল ষ্টাডিজ, কাৰেণ্ট এফেয়াৰ্ছ, ৰিজনিং আৰু মেথমেটিক্সৰ কুৱেশ্যন আমি দেখিবলৈ পাওঁ। আৰু এপিএছচিৰ যি প্ৰাৰম্ভিক পৰীক্ষা থাকে, এই প্ৰাৰম্ভিক পৰীক্ষাৰ কুৱেশ্যন পেপাৰো কিছু পৃথক হয়। ইয়াত দুখনকৈ পেপাৰ থাকে, এখন জেনেৰেল ষ্টাডিজ আৰু আনখন কোৱালিফাইং, আৰু ইয়াত সাধাৰণতে মেথমেটিক্সৰ ইমান কুৱেশ্যন দেখিবলৈ পোৱা নাযায়। অৰ্থাৎ জিএছ পাৰ্ট আৰু ষ্টেটমেণ্ট ৱাইজ কুৱেশ্যনত বেছি গুৰুত্ব দিয়া হয়। গতিকে এইবাৰ যিহেতু এডিআৰই পৰীক্ষাও এপিএছচি পৰীক্ষাৰ আৰ্হিত হ'ব, গতিকে এইবাৰ ছাত্ৰ ছাত্ৰীসকলে বা চাকৰি প্ৰত্যাশী প্ৰাৰ্থীসকলে ষ্টেটমেণ্ট ৱাইজ কুৱেশ্যন আৰু জিএছ পাৰ্টটোত অধিক গুৰুত্ব দিব লাগিব নেকি। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে মেথমেটিক্সত বেছি গুৰুত্ব প্ৰদান কৰি আছে সেইসকল ছাত্ৰ ছাত্ৰীয়ে জিএছ পাৰ্টটোকো সমানে আগুৱাই লৈ যাব নেকি। এইবিলাক প্ৰশ্ন আহিছে। এইবিলাক প্ৰশ্নৰ উত্তৰ আমি নিশ্চয়কৈ চৰকাৰৰ পৰা পাবলগীয়া আছে। ইতিমধ্যে কালি মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰা অনুসৰি এডিআৰই পৰীক্ষা তৃতীয় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব 15, 22 আৰু 29 ছেপ্টেম্বৰত। ঠিক সেইদৰে চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব 20 আৰু 27 অক্টোবৰত। আনহাতে 3 অক্টোবৰৰ পৰা অসম আৰক্ষীৰ শাৰীৰিক পৰীক্ষা আৰম্ভ হ'ব আৰু এই বৰ্ষতে আৰক্ষীৰ 6434টা পদ পূৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে অসম চৰকাৰে। ঠিক সেইদৰে তৃতীয় বৰ্গত 7500টা পদত চাকৰিত নিযুক্ত কৰা হ'ব। আনহাতে চতুৰ্থ বৰ্গৰ বাবে 4500 পদ পূৰণ কৰা হ'ব। আৰু গণিত বিষয়ৰ বাবে বিদ্যালয়ত সুকীয়া শিক্ষক নিযুক্তি প্ৰদান কৰিব অসম চৰকাৰে। এই কথা মুখ্যমন্ত্ৰী মহোদয়ে কালি ঘোষণা কৰিছিল আৰু তাৰ পাছতে ছাত্ৰ ছাত্ৰীসকলৰ মনত এই পৰীক্ষাক লৈ বিভিন্ন প্ৰশ্নৰ উদ্বেগ হৈছে আৰু তেওঁলোক চিন্তিত হৈ পৰিছে, কাৰণ হাতত বেছি সময় নাই। পৰীক্ষালৈ তেওঁলোকে এটা নিৰ্দিষ্ট পেটাৰ্ণত প্ৰস্তুতি চলাই আছিল আৰু হঠাতে পৰীক্ষাৰ পেটাৰ্ণ চেঞ্জ হ'ব বুলি কোৱাৰ লগে লগে তেওঁলোকৰ মাজত প্ৰশ্ন আহিছে যে তেওঁলোকে এতিয়ালৈকে যিদৰে প্ৰস্তুতি চলাই আছিল এতিয়াৰ পৰা এই প্ৰস্তুতি সম্পূৰ্ণৰূপে এটা বেলেগ দিশত চলাব লাগিব নেকি। আৰু তেওঁলোকৰ যি অনুশীলন আছিল, যিখিনি ছাবজেক্টত তেওঁলোকে অনুশীলন চলাই আছিল, সেই ছাবজেক্টবিলাকত অনুশীলনৰ কৌশল তেওঁলোকে সলনি কৰিব লাগিব নেকি। কিন্তু এটা কথা ঠিক, ইয়াত তৃতীয় বৰ্গৰ চাকৰিৰ বাবেহে, চতুৰ্থ বৰ্গত কোনো ধৰণৰ এপিএছচিৰ পেটাৰ্ণ ফ'ল' কৰা নহয়। মাত্ৰ এডিআৰই অনুষ্ঠিত কৰিবলগীয়া গ্ৰেড 3 পৰীক্ষাতহে এপিএছচি পৰীক্ষাৰ পেটাৰ্ণ এইবাৰ লোৱা হৈছে আৰু 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব, মেইনছ, প্ৰিলিমছ আৰু ভাইভা। প্ৰথমে তেওঁলোকে প্ৰিলিমছ দিব, প্ৰিলিমছত পাছ কৰাৰ পাছত মেইনছ হ'ব
আৰু মেইনছত পাছ কৰাৰ পাছত তেওঁলোকে ভাইভাত বহিব লাগিব আৰু তাৰ পাছত তেওঁলোকে নিযুক্তি পত্ৰ লাভ কৰিব ইতিমধ্যে আমি যেহেতু উল্লেখ কৰিছো যে এবাৰ এপিএসসি আৰ্হিত গ্ৰেড 3 পৰীক্ষা অনুষ্ঠিত হ'ব গতিকে এপিএসসি যি ধৰণৰ কোৱেশ্চনছ আহে এবাৰ হয়তো গ্ৰেড 3 বাবে তেনে ধৰণৰ কোৱেশ্চনছ আহিব পাৰে গতিকে পৰীক্ষাৰ প্যাটাৰ্ন কিছু হালসলনি হ'ব পাৰে ঠিক সেইদৰে কোনটো কেটেগৰীত কিমান মাৰ্কছ আহিব হিয়াও এতিয়ালৈকে জানিব পৰা হোৱা নাই ঠিক সেইদৰে মেইনছ পৰীক্ষাত সাবজেক্টিভ কোৱেশ্চন আহিব নেকি হিয়া সেইলৈও প্ৰশ্ন আছে গতিকে এইবিলাক প্ৰশ্নৰ উত্তৰ আমি নিশ্চয়কৈ চৰকাৰৰ যি অফিচিয়েল নটিফিকেশন প্ৰকাশ পাব তেতিয়ালৈকে আমি ওয়েট কৰিব লাগিব আৰু এই সময়ছোৱাটো যিসকল ছাত্ৰ ছাত্ৰী বা চাকৰি প্ৰত্যাশী প্ৰাৰ্থীয়ে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকে প্ৰস্তুতি চলাই থাকক সাধাৰণতে আমি এনে ধৰণৰ বিষয়ৰ ওপৰত ইউনিক ইনফোটেইনমেন্টৰ পৰা ভিডিঅ' প্ৰস্তুত কৰা নহয় কিন্তু বহু ছাত্ৰ ছাত্ৰী বা চাকৰি প্ৰত্যাশী প্ৰাৰ্থীৰ মনত এইখিনি প্ৰশ্ন আছিল গতিকে এই প্ৰশ্নখিনি আমি উত্থাপন কৰিবলৈ চেষ্টা কৰিছো যদি আমাৰ কোনোবাখিনিত ভুল ভ্ৰান্তি হৈছে তেন্তে আপোনালোকে কমেন্ট বক্সত জনাব আমিও ভৱিষ্যতৰ দিনত এইখিনি দিশত শুধৰণি কৰিবলৈ চেষ্টা কৰিম আজিৰ ভিডিঅ' ইমানেই পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম